সম্মানীয় বিধায়ক শ্ৰীযুত ধ্ৰুৱ শৰ্মা আৰক্ষী অধীক্ষক মহোদয়, জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়ববীয়া, ইয়াত উপবিষ্ট প্ৰতিগৰাকী সন্মানীয় নাগৰিকবৃন্দ আৰু আমাৰ নিমন্ত্ৰিত অতিথিসকল আৰু জুবিনৰ সন্মানীয় অনুৰাগীসকল, জয় জয়তে আজিৰ এই শুভ দিনটোত যোনটো দিনত আজি জুবিনৰ চিতা ভস্ম নগাঁওবাসী ৰাইজে লৈ আনিছে। আজি আমি ইয়াত সকলো একত্ৰিত হৈছো। আমাৰ সেই শ্ৰদ্ধা যিসকল নগাঁৱৰ নাগৰিক, যিসকলৰ বহুত আশা আছিলে সোণাপুৰলৈ গৈ তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, সন্মানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত আজি এই চিতা ভস্ম ইয়ালৈ লৈ অনা হৈছে। আমি সকলোৱে মিলি সেইজন ব্যক্তি যিজনে অকল এজন গায়কী নহয়, এজন গণশিল্পীয়ে নহয়, অসমীয়া তথা ভাৰতবৰ্ষৰ যি সাংস্কৃতিক দিশ, গায়কীৰ দিশ, ছবি নিৰ্মাণ কৰা দিশ, প্ৰতিটো দিশত এটা সম্পূৰ্ণভাৱে এটা নতুন এটা উদাহৰণৰ সৃষ্টি কৰিছিলে। আজি সেইজন ব্যক্তিক আজি আমি হেৰুৱাই, অকল অসমে নহয় সমগ্ৰ বিশ্বই যি হেৰুৱাইছে, সেইষাৰ কথা আমি অনাগত দিনত আমি উপলব্ধি কৰিম। বক্তব্য বেছি দীঘলীয়া নকৰি সন্ধিয়া ৰাইজ আপোনালোক সকলোকে আজি নগাঁওবাসী ৰাইজে একত্ৰিত হৈ যি পদক্ষেপ লৈছে, মই ভাবো যে এই পদক্ষেপে প্ৰকৃততে জুবিনৰ আত্মাই শান্তি পাব। যিহেতুকে তেওঁ বিচাৰিছিলে যে তেওঁ নদীৰ কাষত থাকিব বিচাৰিছিলে আৰু সদায় কৈছিল যে মোৰ ব্ৰহ্মপুত্ৰত মোৰ পাৰ্থিৱ শৰীৰটো বিলীন হৈ যাব বিচাৰো। আজি নগাঁওবাসী ৰাইজে সিদ্ধান্ত লৈছে যে তেওঁৰ যি চিতা ভস্ম আমি লৈ আনিছো, এটা অংশ আমি কলমত অহাকাইলৈ ৰাতিপুৱা আৰু তাৰপিছত ব্ৰহ্মপুত্ৰৰ পাৰত ইতিমধ্যে নাও সাজু কৰি ৰখা হৈছে। সেই নাৱত নগাঁওবাসী ৰাইজ যাব। নগাঁওবাসী ৰাইজ গৈ ব্ৰহ্মপুত্ৰত এই তেওঁৰ যি অস্থি নহয় কিন্তু স্বৰ্গীয় ৰাইজ, আমি অকল চিতা ভস্মহে লৈ আনিছো। সেই চিতা ভস্ম আমি বিসৰ্জন কৰিম ব্ৰহ্মপুত্ৰত। আজি সকলোকে পুনৰবাৰ আজি আপোনালোকে ইয়াত একত্ৰিত হৈছে। গোটেই ৰাতি অহোৰাত্ৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। সমূহ ৰাইজক আমি আহ্বান জনাইছো, যিসকল ব্যক্তি আহিব বিচাৰে তেওঁলোকে আহিব পাৰে। আৰু পুনৰবাৰ আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছো। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।